নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল জ্ঞান হাই ভিডিঅ' চেনেলৰ অন্য এটা ভিডিঅ' তোমালোকক আন্তৰিক স্বাগতম জনাইছোঁ আৰু আজি এই ভিডিঅ'ত দশম শ্ৰেণীৰ বিজ্ঞানৰ তৃতীয় পাঠ ধাতু আৰু অধাতু যিসমূহ পাঠভিত্তিক MCQ প্ৰশ্ন আছে সেইসমূহ তোমালোকৰ লগত আলোচনা কৰিম। এক নম্বৰতে আছে তলত উল্লেখ কৰা আটাইতকৈ সুপৰিবাহী ধাতু কোনটো? এলুমিনিয়াম, সীহ, সোণ, ৰূপ। তো ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ৰূপ। 2 নম্বৰ আছে তলত উল্লেখ কৰা আটাইতকৈ নমনীয় ধাতুটো কি? তাম, ৰূপ, সোণ, এলুমিনিয়াম। তো ইয়াৰ উত্তৰটো হৈছে সোণ। 3 নম্বৰ আছে তলত উল্লেখ কৰা সাধাৰণ উষ্ণতাত জুলীয়া অৱস্থাত থকা তৰল ধাতু কি? চিজিয়াম, পাৰা, সীহ, গেলিয়াম। তো ইয়াৰ শুদ্ধ উত্তৰটো হৈছে পাৰা। 4 নম্বৰ আছে তলত উল্লেখ কৰা সাধাৰণ উষ্ণতাত জুলীয়া অধাতুবিধ কি? ক্লৰিন, ব্ৰমিন, আয়োডিন, ছালফাৰ। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ব্ৰমিন। 5 নম্বৰ আছে তলত উল্লেখ কৰা দুটি থকা অধাতু হ'ল আয়োডিন, ছালফাৰ, কাৰ্বন, ফছফৰাছ। তো ইয়াৰ উত্তৰটো হৈছে আয়োডিন। 6 নম্বৰ আছে কি ধাতু কটাৰীৰে কাটিব পাৰি? সীহ, গেলিয়াম, ছ'ডিয়াম, মেগনেছিয়াম। তো ইয়াৰ উত্তৰটো হৈছে ছ'ডিয়াম। নেক্সট প্ৰশ্নটো আছে তলত উল্লেখ কৰা এটা উভধৰ্মী অক্সাইড K2O, Al2O3, CuO, Na2O3। ইয়াৰ শুদ্ধ উত্তৰ হৈছে Al2O3। 8 নম্বৰ আছে তলত উল্লেখ কৰা কোনটো ধাতৱ অক্সাইড পানীত দ্ৰৱণীয়? CuO, Fe2O3, Na2O, PbO। তো ইয়াৰ উত্তৰটো হৈছে Na2O। 9 নম্বৰ আছে নিম্ন ক্ৰমত সজালে Cu, Al, NaFe এই ধাতু কেইটা অক্সিজেনৰ লগত হোৱা বিক্ৰিয়া বেগ হ'ব? ইয়াত ক, খ, গ তিনিটা অপশ্যন দিয়া আছে। তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ক হ'ব ইয়াৰ শুদ্ধ উত্তৰ। 10 নম্বৰ আছে তলত উল্লেখ কৰা ধাতুবোৰৰ কোনটো অক্সিজেনৰ লগত তীব্ৰভাৱে বিক্ৰিয়া কৰে? Cu, Fe, Na, Ag। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব Na। তলত উল্লেখ কৰা কোনটো ধাতুৱে উচ্চ উষ্ণতাটো অক্সিজেনৰ লগত বিক্ৰিয়া নকৰে? Ag, Fe, Al, Cu। তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব Ag। মই তোমালোকক কেমিকেল নামবিলাক কোৱা নাই, যাই মই কৈ দিছোঁ। 12 নম্বৰ আছে তলত উল্লেখ কৰা কোনটো ধাতুৱে ঠাণ্ডা পানীৰ লগত প্ৰবল বেগেৰে বিক্ৰিয়া কৰে? Al, Na, Fe, Ca। তো ইয়াৰ উত্তৰটো হ'ব Na। 13 নম্বৰ আছে তলত উল্লেখ কৰা কোনটো ধাতুৱে গৰম পানীৰ লগত বিক্ৰিয়া কৰে? K, Ca, Al, Mg। তো ইয়াৰ উত্তৰটো হৈছে Mg অৰ্থাৎ মেগনেছিয়াম। নেক্সট আছে তলত উল্লেখ কৰা কোনটো ধাতুৱে কেৱল উতলা পানীৰ বাষ্পৰ লগত বিক্ৰিয়া কৰে? Mg, Cu, Ca, Fe। তো ইয়াৰ শুদ্ধ উত্তৰটো হৈছে Fe। নেক্সট আছে তলত উল্লেখ কৰা কোনটো ধাতুৱে পানীৰ লগত বিক্ৰিয়া নকৰে? Al, Fe, Cu, Mg। ইয়াৰ উত্তৰটো হৈছে Cu। 16 নম্বৰ আছে তলত উল্লেখ কৰা কোন দুটা ধাতুৱে অতি লঘু HNO3 লগত বিক্ৰিয়া কৰি H2 গেছ উৎপন্ন কৰে? Cu, CO, Na, K, Al, Fe, Mg, Mn। তো ইয়াৰ উত্তৰটো হৈছে Mg, Mn। 17 নম্বৰ আছে তলত উল্লেখ কৰা কোনটো ধাতুৱে লঘু এচিডৰ পৰা হাইড্ৰজেনক অপসাৰিত নকৰে? Cu, Zn, Pb, Fe। ইয়াৰ উত্তৰটো হৈছে Cu। নেক্সট আছে তলত উল্লেখ কৰা কোনটো ধাতুৱে কপাৰ ছালফেটৰ দ্ৰৱৰ পৰা কপাৰক অপসাৰিত কৰিব পাৰে? চিলভাৰ, জিংক, গোল্ড, মাৰ্কিউৰি। তো ইয়াৰ উত্তৰটো হৈছে জিংক। 19 নম্বৰত আছে তলত উল্লেখ কৰা আটাইতকৈ সক্ৰিয় ধাতুটো হ'ল সোণ, ছ'ডিয়াম, এলুমিনিয়াম, পটাছিয়াম। তো ইয়াৰ উত্তৰটো হৈছে পটাছিয়াম। 20 নম্বৰ আছে তলত উল্লেখ কৰা কোনটোৱে ধাতুসমূহৰ সক্ৰিয়তাক কম নিৰূপণত সৰ্বাধিক সহায় কৰে? ধাতু আৰু অক্সিজেনৰ মাজৰ বিক্ৰিয়াই, ধাতু আৰু এচিডৰ মাজৰ বিক্ৰিয়াই, ধাতুৱে আন ধাতুৰ লৱণৰ স্ৰৱৰ লগত কৰা প্ৰতিস্থাপক বিক্ৰিয়া, আৰু ঘ নম্বৰত আছে ধাতু আৰু পানীৰ মাজৰ বিক্ৰিয়াই। ইয়াৰ উত্তৰটো হ'ব গ নম্বৰটো, ধাতুৱে আন ধাতুৰ লৱণৰ স্ৰৱৰ লগত কৰা প্ৰতিস্থাপন বিক্ৰিয়াই। 21 নম্বৰত আছে তলত উল্লেখ কৰা কোন দুটা ধাতু প্ৰকৃতিত মুক্ত আৰু যৌগ দুয়োটা অৱস্থাতে পোৱা যায়? চিলভাৰ, কপাৰ, গ'ল্ড, চিলভাৰ, গ'ল্ড, প্লেটিনাম, প্লেটিনাম, কপাৰ। তো ইয়াৰ উত্তৰটো হৈছে চিলভাৰ আৰু কপাৰ। 22 নম্বৰত আছে কি পদ্ধতিৰে কাৰ্বনেট আকৰক ধাতৱ অক্সাইডলৈ ৰূপান্তৰিত কৰা হয়? শোধন, তাপজাৰণ, বিজাৰণ, দগ্ধীকৰণ। তো ইয়াৰ শুদ্ধ উত্তৰটো হৈছে দগ্ধীকৰণ। 23 নম্বৰত আছে তলৰ কোনটো প্ৰক্ৰিয়া ব্যৱহাৰ কৰি ধাতৱ অক্সাইডৰ পৰা ধাতু আহৰণ কৰা হয়? বিজাৰণ, জাৰণ, তাপজাৰণ, দগ্ধীকৰণ। তো ইয়াৰ উত্তৰটো হৈছে বিজাৰণ। 24 নম্বৰত আছে তলৰ কোনটো পদ্ধতি ব্যৱহাৰ কৰি উচ্চ সক্ৰিয়তাৰ ধাতু নিষ্কাশন কৰা হয়? জাৰণ, কাৰ্বন বিজাৰণ, প্ৰতিস্থাপন,
বিদ্যুৎ বিজাৰণ। তো ইয়াৰ উত্তৰটো হৈছে বিদ্যুৎ বিজাৰণ। আৰু শেষৰ প্ৰশ্নটো হৈছে তলত উল্লেখ কৰা কোনটো প্ৰক্ৰিয়াৰে এলুমিনিয়াম অক্সাইডৰ পৰা এলুমিনিয়াম ধাতু পোৱা যায়? তাপ জাৰণ, বিদ্যুৎ জাৰণ, কাৰ্বন বিজাৰণ, দগ্ধীকৰণ। তো ইয়াৰ শুদ্ধটো হৈছে বিদ্যুৎ বিজাৰণ। তো মৰমৰ ছাত্ৰ ছাত্ৰীসকল, ভিডিঅ' চাই যদি ভাল লাগিছে এটা লাইক কৰিবা, শ্বেয়াৰ কৰিবা, আৰু যদি চেনেলটো প্ৰথমবাৰৰ কাৰণে ভিজিট কৰিছা তেনে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি ৰাখিবা। ধন্যবাদ।